ধনী শাখা সাহিত্য সভাৰ এই 58 সংখ্যক পূৰ্ণাংগ কমাৰগাঁও অধিৱেশনত আমাৰ শাখা সভাৰ তৰফৰ পৰা প্ৰকাশ কৰা দুখন গ্ৰন্থ এইবাৰ আমাৰ উন্মোচন কৰা হৈছে। ইয়াৰে এখন হ'ল আমাৰ শাখাৰ মুখপত্ৰ সাহিত্য লেখা 20 নম্বৰ সংখ্যা এইটো, আৰু এইখন আমাৰ উন্মোচন কৰিছে আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমানন্দ ৰাজবংশীদেৱে। আৰু আমাৰ শাখাৰ অধীনত প্ৰায় 110 গৰাকী আজীৱন সভ্য আছে, আৰু তেওঁলোকৰ এটা সংক্ষিপ্ত জীৱনীকোষ সামৰি জীৱনীকোষ অসম সাহিত্য সভাৰ আজীৱন সভ্য নামেৰে এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। আৰু এই গ্ৰন্থখনো বিধায়ক মহোদয়ে উন্মোচন কৰিছে যে যিহেতু এবাৰ অসম চৰকাৰে গ্ৰন্থ উৎসৱ হিচাপে পালন কৰিছে, গতিকে ইয়ে আমাৰ এই অঞ্চলত বিশেষকৈ পুৰোহিতসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰতি এটা নতুন জাগৰণ সৃষ্টি কৰিব আৰু আমাৰ নতুন প্ৰজন্মক এই গ্ৰন্থসমূহে উদ্বুদ্ধ কৰিব। আজিৰ যিখিনি কাৰ্যসূচী ইতিমধ্যে আমাৰ নৱনিৰ্বাচিত সভাপতি সন্মানীয় বীৰেন্দ্ৰ কাকতিৰ পৰা আদৰি আনি আজিৰ ইতিমধ্যে আমাৰ সভা অনুষ্ঠিত হৈছে। আৰু আমাৰ যিসকল আমাৰ সাহিত্য অনুৰাগী আৰু ধনী যিটো শাখা, এইটো এটা শতদল শাখা আৰু এটা উল্লেখযোগ্য শাখা, আৰু এই শাখাত আজি ইতিমধ্যে আমাৰ সভা অনুষ্ঠিত হৈছে। ইয়াত আমি যিখিনি আমাৰ অভ্যৰ্থনা সমিতিৰ পৰা আমি আমাৰ যিখিনি কৰিবলগীয়া আছিল আমি চেষ্টা কৰিছোঁ, যাতে ইয়াত বহুতো ভুল ত্ৰুটিও হৈ যাব পাৰে, তাকে সকলোৱে আমাক ক্ষমা কৰিব। আৰু লগতে আমি এই সাহিত্যৰ যিটো ধাৰা, এই আমাৰ চৰকাৰে যিটো ভাৰত চৰকাৰে স্বীকৃতি দিলে, সেইটো যাতে আমি উৎসাহিত হৈ সকলোৱে এই সাহিত্যক, অসম সাহিত্যক বা অসম সাহিত্যৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে সকলোকে আগুৱাই যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। সাহিত্য সভাই আমাৰ পশ্চিমবংগৰ ভিতৰত যিসকল সাহিত্যিক আছে, এই সাহিত্যিকসকলক একগোট কৰি বিশেষকৈ তেওঁলোকে গ্ৰন্থ প্ৰণয়নৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছে। আৰু এই গ্ৰন্থ প্ৰণয়নৰ জৰিয়তে ইতিমধ্যে এই শাখা সমিতিখনে আৰ্থিকভাৱেও কিছু সচ্ছল হ'বলৈ সক্ষম হৈছে। আমি এই সময়ত অসম সাহিত্য সভাৰ যিসকল আজীৱন সদস্য আছিল, সেইসকলক লৈ আজি 111 গৰাকী আজীৱন সদস্য সম্বলিত এখনি আজীৱন সদস্যৰ আত্মজীৱনী কোষ আমি প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে এই ধনী শাখা সাহিত্য সভাই অসম সাহিত্য সভাৰ 111 গৰাকী সদস্য অন্তৰ্ভুক্ত কৰি শতদল শাখা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ভৱিষ্যতেও এই ধনী শাখা সাহিত্য সভাই পশ্চিম অঞ্চলত এক শৈক্ষিক বাতাবৰণৰ লগতে এক সাহিত্য সৃষ্টিৰ অৰিহণা যোগাবৰ কাৰণে আগবাঢ়ি গৈছে। আজিৰ অধিৱেশনে তাকেই প্ৰমাণ কৰিছে। দৰং জিলা সাহিত্য সভাৰ বৰ্তমান 48খন আমাৰ শাখা ইতিমধ্যে ভোটদান কৰা ক্ষমতা আছে। তাৰ ভিতৰত স্বৰ্ণ শাখা আৰু শতদল শাখা হিচাপে কেইবাটিও শাখাই ইতিমধ্যে স্বীকৃতি লাভ কৰিছে। তাৰ ভিতৰত পশ্চিম প্ৰান্তত ধনী শাখা সাহিত্য সভাই সমগ্ৰ পশ্চিম দৰং অঞ্চল আগুৰি এক বৃহৎ শাখাৰূপে পৰিগণিত হৈছে। আৰু এইবাৰ 58 সংখ্যক ধনী শাখা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন, এই অধিৱেশন কমাৰগাঁৱত পশ্চিম দৰং জাতীয় বিদ্যালয় প্ৰাংগণত যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে 8 আৰু 9 মাৰ্চ তাৰিখে। ইয়াত বিভিন্ন ধৰণৰ লোকৰ সমাগম হৈছে। ধনী শাখা সাহিত্য সভাই যিধৰণে সাহিত্য কলা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়িছে, তাৰ কাৰণে আমি দৰং জিলা সাহিত্য সভাৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনালোঁ। ধন্যবাদ। শাখাজননী ধনী শাখা সাহিত্য সভাৰ 58তম পূৰ্ণাংগ অধিৱেশনখন জ্ঞানদীপ একাডেমী ক্ষেত্ৰ পশ্চিম দৰং জাতীয় বিদ্যালয়ত হেমজ্যোতি সংঘৰ উদ্যোগত আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনখনিৰ যোৱাকালি আবেলি যিহেতুকে 8 তাৰিখে নাৰী দিৱস আছিল, আমি নাৰী দিৱস প্ৰথম কাৰ্যসূচী পালন কৰাৰ পাছত কবি সন্মিলন অনুষ্ঠিত কৰিছোঁ। আৰু আবেলি 4 বজাত প্ৰতিনিধি সভাখন আমাৰ সুন্দৰভাৱে পৰিচালিত হৈ নতুন সভাপতি মাননীয় বীৰেন্দ্ৰ কাকতি, উপসভাপতি কমলা কলিতা আৰু সম্পাদক ক্ষিতিকান্ত শৰ্মাক মনোনীত কৰাৰ লগতে 21জনীয়া পূৰ্ণাংগ কমিটিখন আমি নিৰ্বাচিত কৰি লওঁ।